মটৰ পনীৰ, বাটাৰ পনীৰ নে পালক পনীৰ কি পনীৰ খাই ভাল পায় আপুনি পিছে এনে সুস্বাদু পনীৰৰ নামত কি খাইছে আপুনি পনীৰ আমি সকলোৱে খাওঁ কিন্তু বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটাইতকৈ ভেজাল হৈ থকা এবিধ সামগ্ৰীয়ে হৈছে পনীৰ ৰাজ্যত ভেজাল পনীৰৰ পৈভৰ নিউজ 18ৰ সৰজমিন তদন্ত ভেজাল পনীৰে ভৰি পৰিছে ৰাজ্য কলকাতা দিল্লীৰ পৰা অসমলৈ দৈনিক সৰবৰাহ হয় কুইণ্টলে কুইণ্টলে ভেজাল পনীৰ দৈনিক কলকাতা দিল্লীৰ পৰা ৰেলযোগে অথবা আন ব্যৱস্থাৰে সৰবৰাহ হয় পনীৰ প্লাষ্টিকৰ ড্ৰাম আৰু থাৰ্মকলৰ বাকচত আহে এইসমূহ ভেজাল পনীৰ প্ৰতিদিনে যোৰহাটৰ দৰে এখন জিলালৈকে কুইণ্টলে কুইণ্টলে পনীৰ বহিৰাজ্যৰ পৰা দৈনিক আহি আছে 1 কেজি পনীৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হয় প্ৰায় 7 লিটাৰ গাখীৰ অসমত 7 লিটাৰ গাখীৰৰ ঠাই ভেদে মূল্য 350ৰ পৰা 385 টকা কিন্তু অসমত প্ৰতি কেজি পনীৰ বিক্ৰী হৈছে 260ৰ পৰা 350 টকা দৰত নিউজ 18 এই সন্দৰ্ভত চলাইছিল বিশেষ অভিযান ৰাজ্যৰ আন জিলাসমূহ বাদ দি কেৱল যোৰহাটলৈ কলকাতা আৰু দিল্লীৰ পৰা দৈনিক সৰবৰাহ হয় 15 পৰা 20 কুইণ্টেল পনীৰ বহু সংখ্যক হোটেল ৰেষ্টুৰেণ্ট ফাষ্ট ফুডৰ বিপণী একাংশ হোষ্টেল আদিতো এই পনীৰ ব্যৱহাৰ কৰা হয় বৰ্হি ৰাজ্যৰ পৰা খোলাকৈ প্ৰেৰণ কৰা এইসমূহ পনীৰৰ মানদণ্ডৰ ওপৰত কাৰো ওচৰত তথ্য নাই বাহিৰৰ পনীৰ যিবিলাক আহে তাত কিছুমান মানুহ বেগ লৈ আমাৰ দোকানে আহে লাগিব নেকি কিন্তু আমি মানদণ্ডটোৰ বিষয়ে আমি নজনাকৈ তাৰমানে বস্তু ল'বলৈ আমি দিগদাৰ হৈ যাওঁ কোনটো পনীৰৰ মানদণ্ড ভাল কোনটো গ্ৰহণযোগ্য ফুড সেফটি ডিপাৰ্টমেণ্ট এটা আছে তেওঁলোকে আমাক গাইডলাইন দিব লাগে যে বজাৰত এনেকুৱা কিছুমান নিম্ন মানদণ্ডৰ বা বেলেগ ধৰণৰ পনীৰ থাকে আপোনালোকে এইবিলাক চাই চিতি ল'ব বা নল'ব কিন্তু আজিলৈকে আমি কোনো ফুড সেফটি ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত অহা নেদেখোঁ উল্লেখ্য যে কলকাতাৰ কলেজ ষ্ট্ৰীটৰ ঘোষ ফুড প্ৰডাক্টৰ পৰা যোৰহাটলৈ প্ৰেৰণ কৰিছিল একাংশ পনীৰ তাৎপৰ্যপূৰ্ণভাৱে গুৱাহাটীৰ পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা যোৰহাটলৈ ৰেলযোগে প্ৰেৰণ কৰা 705 কেজি পনীৰৰ মূল্য দেখুওৱা হৈছে মাত্ৰ 1000 টকা এটি গুৱাহাটীৰ পৰা আহিছে আমি 380 টকা হোলচেল দিওঁ আৰু কোনে কেই টকাত বিকে সেইটো নাজানো সেইটো কেনেকুৱা মই দেখা নাই নাজানিম মই সেইটো নাজানো গুৱাহাটীৰ পৰা ট্ৰেইনত আহে সেইটোৱে জানো ইপিনে নিউজ 18ৰ বাতৰিৰ পিছতেই যোৰহাট জিলা প্ৰশাসনৰ নিৰ্দেশত খাদ্য সুৰক্ষা বিষয়াৰ দলে যোৰহাটলৈ অহা এনে পনীৰৰ বহুকেইটা নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই ভেজাল পনীৰ ব্যৱসায়ীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত পৰিলক্ষিত হ'ব যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট